আজি আমি আসাম জিঅ'গ্ৰাফীৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল আইডেণ্টিফাই দ্য ডিষ্ট্ৰিক্ট হুইচ ৰেংকছ ফাৰ্ষ্ট ইন ৰিগাৰ্ডছ টু ডেন্সিটি অফ পপুলেশ্যন এজ পাৰ 2011 চেন্সাছ। 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা জিলাখন চিনাক্ত কৰা। ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ ধুবুৰী। ধুবুৰী জিলাটো হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি আটাইতকৈ জনসংখ্যা ঘনত্ব ক্ষেত্ৰফল। নেক্সট কুৱেশ্যনটো হ'ল which of the following wildlife sanctuaries is located in Udalguri district? তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? ইয়াৰ মাজত শুদ্ধটো হ'ব বৰ্ণনদী অভয়াৰণ্যটো। Question: In terms of area, the smallest district of Assam is? ক্ষেত্ৰফলৰ হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখন কোনটো? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি সাউথ চানমাৰা মাইনকাছাৰ। নেক্সট কুৱেশ্যনটো হ'ল 4 নম্বৰ নৰ্থ কাছাৰ হিল ইজ নন ফৰ। উত্তৰ কাছাৰৰ পাহাৰ দেশৰ বাবে জনাজাত কিহৰ বাবে? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি লাইমষ্টোন यानी চূণশিল। 5 নম্বৰ কুৱেশ্যনটো হ'ল ইন আসাম ৰেড সয়েল ইজ দ্য মেইন ফিচাৰ অফ। অসমত ৰঙা মাটিৰ মূল বৈশিষ্ট্য কি? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি নৰ্থ কাছাৰ হিল এৰিয়াত। নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ কাজিৰঙা ৱাইল্ডলাইফ চেঞ্চুৰী ৱাজ এলিভেটেড টু এ নেশ্যনেল পাৰ্ক। কোন বছৰত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ 1974 চনত কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যটোক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰা হৈছিল। নেক্সট কুৱেশ্যন 7 নম্বৰ লংলয় কয়লাজান শিৱহেতা এণ্ড খানভামান এৰিয়া ফেমাছ ফৰ হুইচ অফ দ্য ফলোয়িং ৰিচোৰ্চেছ। লংলয় কয়লাজান শিলভেটা আৰু খানভমান তলৰ কোনটো সম্পদৰ বাবে বিখ্যাত? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি কয়লা यानी কোল। নেক্সট কুৱেশ্যন 8 নম্বৰ হাউ মাচ পাৰ্চেন্টেজ অফ দ্য ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আছাম। ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি 2.4 শতাংশ। নেক্সট 9 নম্বৰ কুৱেশ্যন Panidihings's bird sanctuary is located in which of the following districts of Assam? পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ তলত উল্লেখ কৰা জিলা কেইখনৰ মাজত অৱস্থিত? কোন কেইখন জিলাৰ মাজত অৱস্থিত হ'ব এইকেইটাৰ মাজত? ইয়াৰ কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি শিৱসাগৰ। নেক্সট কুৱেশ্যন 10 নম্বৰ arrange the national parks of Assam correctly in the order of descending size. অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ অৱনমিত আকাৰৰ ক্ৰমত শুদ্ধকৈ সজ্জিত কৰক। এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি মানাস কাজিৰঙা ডিব্ৰু চৈখোৱা নামেৰি এণ্ড ওৰাং। নেক্সট কুৱেশ্যন 11 নম্বৰ দ্য টোটাল এৰিয়া অফ আছাম ইজ। অসমৰ মুঠ মাটিকালি হ'ল এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন 12 নম্বৰ আছাম ষ্টেট এনজয়ছ। অসমৰ ৰাজ্যই উপভোগ কৰে এইকেইটাৰ মাজত কোনটো জলবায়ু উপভোগ কৰিব? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ ট্ৰপিকেল ক্লাইমেট यानी গ্ৰীষ্মমণ্ডলীয় জলবায়ু। নেক্সট কুৱেশ্যন 13 নম্বৰ দ্য নেশ্যনেল পাৰ্ক অফ আছাম where the rare white winged duck is found is। অসমৰ ৰাষ্ট্ৰীয় উদ্যান য'ত বিৰল বগা পাখিৰ হাঁহ দেওহাঁহ পোৱা যায় কোনটো পোৱা যায়? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ নামেৰি নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন 14 নম্বৰ of the total geographical area of Assam the total area under forest is। অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফলৰ ভিতৰত বনাঞ্চলৰ তলৰ মুঠ মাটিকালি হ'ল
কোনটো ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ 34.21%। নেক্সট কুৱেশ্যন 15 নম্বৰ দ্য এভাৰেজ গ্ৰেডিয়েণ্ট অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম ইজ অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ গড় গ্ৰেডিয়েণ্ট কিমানখিনি হ'ব? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি 13 সেন্টিমিটার পার কিলোমিটার। নেক্সট কুৱেশ্যন 16 নম্বৰ ফাইন দ্য অড পেয়াৰ আউট অফ এইকেইটাৰ মাজত মানে কোনটো মিল নাই আমাক সেইটো চাব লাগিব। যে ধীৰ বিল এইটো ধুবুৰী ডিষ্ট্ৰিক্টত, এইটো সঁচা হয়। খামৰেংগা বিল এইটো কামৰূপত হয়। তামৰেংগা বিল এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টত। কিন্তু মিৰ বিল এইটো যোৰহাট ডিষ্ট্ৰিক্ট, এইটো নহয়, কাৰণ মিৰ বিল এইটো হয় নগাঁও ডিষ্ট্ৰিক্টত। এই শুদ্ধটো হ'ব অপশ্যন ডি মিৰ বিল যোৰহাট ডিষ্ট্রিক্ট। এনেকুৱা কোয়েশ্চেন আহি থাকে। নেক্সট কুৱেশ্যন 17 ক্লাউডেড লিওপার্ড এন্ড কেপ্ট ল্যাঙ্গুর আর ইম্পর্টেন্ট এনিমেলস অফ ডাৱৰীয়া নাহৰফুটুকী আৰু কেপ্ট লেঙ্গুৰৰ গুৰুত্বপূৰ্ণ প্ৰাণী কোনটো নেশ্যনেল পাৰ্ক হ'ব? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ মানাস নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন 18 নম্বৰ দ্য পপুলেশ্যন অফ আছাম এজ পাৰ প্ৰভিজনাল ডাটা অফ 2001 সেন্সাস ফলছ উইদিন দ্য ৰেঞ্জ অফ 2001 চনৰ লোকপিয়লৰ সাময়িক তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ পৰিসৰ দেশৰ ভিতৰত পৰে। ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি 2.5 লাখৰ পৰা 270 লাখৰ মাজত পৰে। নেক্সট কুৱেশ্যন 19 নম্বৰ which one season of the following is associated with বৰদৈচিলা in Assam? তলৰ কোনটো এটা ঋতু অসমৰ বৰদৈচিলাৰ লগত জড়িত? ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ প্ৰি মনসুন সিজন। নেক্সট কুৱেশ্যন 20 নম্বৰ which of the following wildlife sanctuaries from any India is related with Project Tiger? উত্তৰ ভাৰতৰ পৰা অহা তলত দিয়া বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত কোনটো প্ৰজেক্ট টাইগাৰৰ সৈতে সম্পৰ্কিত? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি মানাস ৱাইল্ড লাইফ চেঞ্চুৰী। 20 নম্বৰ কুৱেশ্যন দ্য ড্ৰেইনেজ দ্যাট separates the মেঘালয়া প্লেটিউ ফ্ৰম দ্য বৰাইল ৰেঞ্জ ইজ মেঘালয় মালভূমি বৰাইল ৰেঞ্জৰ পৰা পৃথক কৰা নিষ্কাশন হ'ল। এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ কিলিং। Next question. The interstate boundary between Assam and Tripura is marked by a river called অসম আৰু ত্ৰিপুৰাৰ মাজৰ আন্তঃৰাজ্যিক সীমান্তত এখন নদী কি নামেৰে চিহ্নিত কৰা হৈছে? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ লংগাই নদী নামেৰে চিনাক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন দ্য সিংহাসন পিক দ্য হাইয়েষ্ট পিক অফ আছাম ইজ লোকেটেড অন অসমৰ সৰ্বোচ্চ শৃংগ সিংহাসন শৃংগৰ ওপৰত কিহৰ ওপৰত অৱস্থিত? ক'ত আছে কোনটো ঠাইত? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যন which district of Assam has the longest international boundary? অসমৰ কোনখন জিলাই আটাইতকৈ দীঘলীয়া আন্তৰ্জাতিক সীমাৰেখা ভাগ কৰিছে? এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি ধুবুৰী। Next question 25 number the tribe of Assam having the largest size of population next to the borders is বৰ্ডৰ কাষত জনসংখ্যাৰ আকাৰ সৰ্বাধিক থকা অসমৰ জনগোষ্ঠীটো হ'ল। এইকেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি দ্য মিচিং। এনেকৈ মিচিংসকল